আচলতে এইটো বৰ পৰিতাপৰ বিষয় হৈছে যে আমাৰ আনন্দৰ কথা এটা আমাৰ 100 বছৰীয়া পুৰণি শ্মশান যিটো এটা আমাৰ বেদখল মুক্ত কৰি দিলে ছাৰে আমাৰ দলৰ ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি বৰা ছাৰলৈ আমাৰ সমূহ জাকুৱা পাৰা ৰাইজবাসীৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ প্ৰচেষ্টাত আমাৰ আজি মানে শ্মশানখন মানে নিজৰ হাতলৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনত আমাৰ পিছৰ প্ৰজন্মই যাতে এই ছাৰৰ নামটো ল'ব পাৰে সেইটোকে আমি মানে অনুগ্ৰহে যাম আৰু এইখিনিয়ে ক'ব লগা মোৰ কথা। আজি এটা ভাল খবৰ, দলগাঁৱৰ অতি পুৰণি এখন গাঁও আমাৰ জাকুৱাপাৰা গাঁও। এই জাকুৱাপাৰা গাঁৱৰ যিখন শ্মশান, সেই শ্মশান ইমান দিনে বেদখল হৈ আছিল। 100 বছৰ পুৰণি এই শ্মশানখন এই বেদখল হৈ থকা আজি দিনটোত আমাৰ দলগাঁও চক্ৰ বিষয়া মহোদয়ৰ নেতৃত্বত আজি সি JCB দ্বাৰা আজি গোটেইখিনি বেদখল মুক্ত কৰা হয় আৰু আজিৰ পৰা এই শ্মশান বেদখল মুক্ত হ'ল আৰু ৰাইজৰ হাতত গৰাই দিয়া হ'ল। 25 বিঘামান হ'ব, 25 পৰা 30 বিঘামান মাটি আজি বেদখল মুক্ত হ'ল। আমি চক্ৰ বিষয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে এই আমাৰ দলগাঁও জাকুৱাপাৰা ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইটো বৰ পৰিতাপৰ বিষয় হৈছে যে আমাৰ আনন্দৰ কথা এটা আমাৰ 100 বছৰীয়া পুৰণি শ্মশান যিটো এটা আমাৰ বেদখল মুক্ত কৰি দিলে ছাৰে আমাৰ দলৰ ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি বৰা ছাৰলৈ আমাৰ সমূহ জাকুৱা পাৰা ৰাইজবাসীৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ প্ৰচেষ্টাত আমাৰ আজি মানে শ্মশানখন মানে নিজৰ হাতলৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনত আমাৰ পিছৰ প্ৰজন্মই যাতে এই ছাৰৰ নামটো ল'ব পাৰে সেইটোকে আমি মানে অনুগ্ৰহে যাম আৰু এইখিনিয়ে ক'ব লগা মোৰ কথা। আজি এটা ভাল খবৰ, দলগাঁৱৰ অতি পুৰণি এখন গাঁও আমাৰ জাকুৱাপাৰা গাঁও। এই জাকুৱাপাৰা গাঁৱৰ যিখন শ্মশান, সেই শ্মশান ইমান দিনে বেদখল হৈ আছিল। 100 বছৰ পুৰণি এই শ্মশানখন এই বেদখল হৈ থকা আজি দিনটোত আমাৰ দলগাঁও চক্ৰ বিষয়া মহোদয়ৰ নেতৃত্বত আজি সি JCB দ্বাৰা আজি গোটেইখিনি বেদখল মুক্ত কৰা হয় আৰু আজিৰ পৰা এই শ্মশান বেদখল মুক্ত হ'ল আৰু ৰাইজৰ হাতত গৰাই দিয়া হ'ল। 25 বিঘামান হ'ব, 25 পৰা 30 বিঘামান মাটি আজি বেদখল মুক্ত হ'ল। আমি চক্ৰ বিষয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে এই আমাৰ দলগাঁও জাকুৱাপাৰা ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।